আচলতে মানুহে যে এইবিলাক যে মাদাৰ্ছ ডে' ফাদাৰ্ছ ডে' এইবিলাক নিৰ্দিষ্ট এটা দিন বা তাৰিখ ৰাখিছে এইটো একেবাৰে মোৰ পচন্দ নহয়। কাৰণ কিয় আমাক যিয়ে জন্ম দিয়া যাৰ কাৰণে আমি পৃথিৱীত উশাহ ল'ব পাৰোঁ, জীয়াই থাকোঁ, যাৰ কাৰণে আমাৰ নিজৰ এটা পৰিচয় হয়, গতিকে সেই ব্যক্তিবিলাকক, সেই স্থানৰ ব্যক্তিবিলাকক কেতিয়াও এটা দিনত মানে সন্মান দিবৰ বাবে বা মৰম দিবৰ বাবে বা স্মৰণ কৰিবৰ বাবে এটা নিৰ্দিষ্ট দিন বা তাৰিখৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। তেওঁলোক সদায় পূজনীয়, সদায় যেতিয়ালৈকে আমি জীয়াই থাকিম বুলি নহয়, আমাৰ সাত পুৰুষ জীয়াই থাকিব তেতিয়ালৈকে তেওঁলোক পূজনীয় হৈ থাকে। গতিকে এনেকুৱা কোনো কথা নাই। কিন্তু আৰু নিজৰ যি জন্মদাত্ৰী মাতৃ, সেই মাতৃলৈ বহুত গৌৰৱ কৰোঁ, সেই মাতৃলৈ কোনো প্ৰশ্নও নাই কেতিয়াও। গতিকে সেই মাতৃ বা আৰু জীৱনত বহুত এনেকুৱা মানুহ লগ পাইছোঁ যে মাতৃতুল্য হয় সেনেকুৱা। গতিকে সেইসকল সদায় চিৰকাম্য। আৰু কথা হ'ল আজি মাতৃ দিৱস বোলে কালি গ'ল, সেই গতিকে কালি আকৌ পোষ্ট মই দিবলৈ মই মনে কৰা নাই। আচলতে এটা নিৰ্দিষ্ট ভাবা যদি নিৰ্দিষ্ট সীমাত আবদ্ধ হৈ থকা যায় মোৰ নহয় সেই গতিকে। কিন্তু এই মাতৃ দিৱসত এটা সেইসকল মাতৃলৈ, যিসকল তেওঁলোকৰ মাতৃ, সেইসকল মাতৃলৈ এটা মোৰ বিশেষ অনুৰোধ, আৰু অনুৰোধ বুলি ক'ম আৰু মানে মই প্ৰাৰ্থনা জনাইছোঁ সেইসকল মাতৃক, যিসকল মাতৃয়ে মানে এই ফেচবুক বা ইউটিউবে মানে এইবাৰ ছ'চিয়েল মিডিয়াত নিজৰ অংগ প্ৰদৰ্শন কৰি পেলাই পইচা কমাব খোজে। সেই মাতৃসকললৈ মোৰ অনুৰোধ কি যে আপোনালোকে কাৰোবাৰ মাতৃ, আমি যেনেকৈ আমাৰ নিজৰ মাক বা যিয়ে নহওক মা সন্মানীয় ব্যক্তিলৈ যিমান সন্মান কৰোঁ, যিমান সেই মানি চলোঁ, ঠিক তেনেকৈ আপোনালোকেও সেনেকৈ মানাৰ যোগ্যতা অৰ্জন কৰক। আৰু কিছুমান অকণমান টকাৰ কাৰণে কাৰোবাৰ ভুৱা কথা শুনি পেলাই ফেচবুকত বা ইউটিউবত এইবিলাকত ইমান পইচা আছে বুলি শুনি পইচা ইনকামৰে এটা বাহানা কৰি পেলাই যেতিয়া শৰীৰৰ অংগ প্ৰদৰ্শন কৰিব, সেয়া শোভা নাপায়। আৰু মা হ'লে মাৰ স্থান এটা পোৱাৰ পিছত সেইবিলাক শোভা নাপায়। আৰু সেয়ে মই কওঁ, ভাবকচোন আপোনালোকৰ এই মোবাইলতে বা ছ'চিয়েল মিডিয়াত আপোনালোকৰ বংশৰ সকলোতো আপোনালোকৰ নিৰ্লজ্জ নহয় ন, আপোনালোকৰ বংশতো বহুত ভাল মানুহ আছে, আদৰ্শৱান মানুহ আছে, সেইসকলে কিমান লাজ পায়। আৰু তাতকৈ ডাঙৰ কথা, যেতিয়া আপোনাক মাদাৰ্ছ ডে' বা ফাদাৰ্ছ ডে' এইবিলাকত এই মানে নিজৰ সন্তানটিয়ে যেতিয়া কাৰোবাৰ লগত মোবাইল চাই থাকিব, তেতিয়া আপোনাৰ যেতিয়া এটা বেয়া ভিডিঅ' এটা আহিব, সেই বেয়া ভিডিঅ' আহিলে সেই আপোনাৰ সন্তানজনৰ কেনেকুৱা লাগিব? মা বুলি মানিবনে আপোনাক? মা বুলি সন্মান কৰিবনে? আমি যেনেকৈ আমাৰ মাক যি স্থানত ৰাখোঁ, মা নিজৰ মা নহয়, সকলো মাকে পূজনীয়, সকলো মায়ে পূজনীয়, বহুত কষ্ট কৰি জন্ম দিয়ে, প্ৰতিজন মায়ে বহুত কষ্ট কৰি জন্ম দিয়ে, অকল মানুহ নহয়, জীৱ জন্তু যিমান মাতৃ আছে সকলোৱে। কিন্তু এই যে অসভ্যামীবোৰ কৰি পেলাই মানে ফেমাছ হ'ব আহে, নিজকে পপুলাৰ কৰিব আহে। গতিকে সেইসকল মাতৃলৈ মোৰ বিশেষ অনুৰোধ, আপোনালোকে প্লিজ এইবিলাক এৰি দিয়ক। আৰু যি কৰক ভাল পথেৰে কৰক, ভাল পথেৰে কৰিবৰ বহুত উপায় আছে, বহুত পৃথিৱীত ৰাস্তা বহুত আছে। গতিকে সেনেকৈ টকা উপাৰ্জন কৰাৰ কথা ভাবক। কিন্তু এই অসভ্যামীবিলাক কৰি পেলাই অংগ প্ৰদৰ্শন কৰি বহুত কিবাকিবি কৰি পেলাই যেতিয়া পইচা ইনকাম কৰাৰ কথা ভাবে নহয়, গতিকে সেইসকল মালৈ মোৰ অনুৰোধ আজি মাতৃ দিৱসত, বিশেষ আৰু ক'বলৈ একোৱেই নাই।